সমাগত ৰাষ্ট্ৰীয় কালাৰিপায়ত্ত লীগ সাজু অসমৰ ছগৰাকী কালাৰী খেলুৱৈ অসম কালাৰিপায়ত্ত সন্থাৰ শুভেচ্ছা অহা 17 আৰু 18 জানুৱাৰীত কেৰেলাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় কালাৰিপায়ত্ত লীগ ভাৰত চৰকাৰ তথা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ তত্বাৱধানত ইণ্ডিয়ান কালাৰিপায়ত্ত ফেডাৰেশ্যনে আয়োজন কৰা প্ৰতিযোগিতাখনত অসমক প্ৰতিনিধিত্ব কৰিব ৰাজ্যৰ ছগৰাকী কালাৰী খেলুৱৈয়ে অসম কালাৰিপায়ত্ত সন্থাৰ তত্বাৱধানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকল হ'ল ক্ৰমে নিখিল প্লাৱন দাস নিবিৰ গগৈ পুলকিত গগৈ মনালিছা হাজৰিকা অনয়া দে আৰু অনস্যা পল অসম দলৰ প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰিব উৎপল বৰুৱাই আনহাতে মেনেজাৰৰ ভূমিকা পালন কৰিব সীমা গোৱালাই অসম কালাৰিপায়ত্ত সন্থাৰ তৰফৰ পৰা ছগৰাকী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে সন্থাৰ সম্পাদক পাপু খানে গগৈ স্পৰ্টছ এনিৰ জৰিয়তে সমূহ অসমবাসীক কালাৰিপায়ত্ত এছ'চিয়েশ্যন অফ আছামৰ পৰা এটা ভাল খবৰ জনাব বিচাৰিছোঁ ইণ্ডিয়ান কালাৰিপায়ত্ত ফেডাৰেশ্যনে কালাৰী লীগ বুলি এখন চেম্পিয়নশ্বিপ কেৰেলাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত কৰিব গৈছে 17 আৰু 18 জানুৱাৰী আৰু এই খেলবিধক ভাৰত চৰকাৰ আৰু স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই অনুষ্ঠিত কৰিছে তো আমি অসমৰ পৰা 6জন ল'ৰা ছোৱালী আমি তাতে প্ৰতিনিধিত্ব কৰাই আছোঁ এই চেম্পিয়নশ্বিপত অসমৰ পৰা 3জন ল'ৰা আৰু 3জন ছোৱালী অংশগ্ৰহণ কৰি আছে 2জনী ছোৱালী হোজাইৰ পৰা আছে 1জন ল'ৰা নগাঁৱৰ পৰা আছে 3জন ষ্টুডেণ্ট ল'ৰা আৰু ছোৱালী তিনিচুকীয়াৰ পৰা আছে আমাৰ এই টীমৰ প্ৰশিক্ষক হিচাপে উৎপল বৰুৱা গৈ আছে আৰু টীমৰ মেনেজাৰ হিচাপে সীমা গোৱালাক আমি অসমৰ পৰা পঠাই আছোঁ আমাৰ এই টীমটোৱে এটা সুন্দৰ প্ৰদৰ্শন কৰিব যিদৰে আমি কালাৰীত প্ৰতি বছৰে আমি এটা ভাল ফলাফল দেখাই আছোঁ আমি এই লীগতো খুব সুন্দৰ প্ৰদৰ্শন কৰিম বুলি আমি আশাবাদী আৰু কালাৰিপায়ত্ত এছ'চিয়েশ্যন অফ আছামৰ ফালৰ পৰা সকলো প্লেয়াৰকে শুভেচ্ছা থাকিল ক্ৰীড়া অনুৰাগীৰ আশা আগন্তুক ৰাষ্ট্ৰীয় কালাৰিপায়ত্ত লীগত অসমৰ ছগৰাকী খেলুৱৈ হৈ উঠক অপ্ৰতিৰোধ্য দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমক দিয়ক পদক জয়ৰ কৃতিত্ব নিউজ ডেস্ক ৰিপৰ্ট গগৈ স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com